অলপতে মই আচলতে এই জুন মাহৰ 25 তাৰিখে মোৰ খেল আছিলে মালয়েছিয়াৰ কুৱালালামপুৰত। তো সেইখন আছিলে পঞ্চম এছিয়ান যোগা স্পৰ্টছ কাপ আছিলে। তো এইখনত মই 4টা সোণৰ পদক আৰু এটা ৰূপৰ পদক পাইছোঁ। আচলতে ইয়াত 5টা ইভেণ্ট আছিলে, মই 5টাতে খেলিছিলোঁ। এই 5টাতে গতিকে যথেষ্টখিনি ভালে লাগিছে খেলি, আৰু তেনেকৈ যি ৰিজাল্ট, সেয়া ৰিজাল্টো ভালেই আছিলে। 5টা পদক, 4টা সোণৰ আৰু এটা ৰূপৰ পদক পাইছিলোঁ। গতিকে যথেষ্ট ভাল লাগিছে। আৰু আচলতে ইয়াত কেইবাখন কাণ্ট্ৰি জইন কৰিছিলে, ইণ্ডিয়াকে লৈ টোটেল 7খন কাণ্ট্ৰিয়ে জইন কৰিছিলে। গতিকে যথেষ্টসংখ্যক ইয়াত খেলুৱৈ আছিলে। গতিকে ভালে লাগিছে। ইণ্ডিয়াক বাদ দি ইণ্ডিয়াৰ বাহিৰত 5খন কাণ্ট্ৰিত মই এতিয়ালৈ খেলিছোঁ। এছিয়ান যিবিলাক কম্পিটিশ্যন হয় এইবিলাক খেলিছোঁ। আৰু এনেই টোটেল এতিয়ালৈকে মই 11খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছোঁ। ইণ্ডিয়া আৰু ইণ্ডিয়াৰ বাহিৰত টোটেল 11খন খেলিছোঁ, য'ত মই 10খনেই জিকিছোঁ। এতিয়া সোণৰ সংখ্যাতে বেছি, ৰূপ পাইছোঁ, তাত ব্ৰঞ্জো পাইছোঁ। এবাৰ ব্ৰঞ্জ পাইছোঁ, বাকীকেইটা মেক্সিমাম সোণেই আছে। আৰু তাৰ ভিতৰত 2টা নে 3টা ৰূপৰ পদক আছে। যে মালয়েছিয়াৰ যিটো ব্যৱস্থা অত্যাধুনিক, যাক আমি হাইটেক বুলি কওঁ, হাইটেক চিটি আচলতে এখন কুৱালালামপুৰত আমাৰ খেলখন হৈছিলে। তো ইয়াত আচলতে আমি ভাৰতবৰ্ষত থাকোঁ বা আমি অসমত থাকোঁ, ইয়াৰ লগত তাৰ কোনো তুলনাই নহয়। আচলতে আমি যি ধৰণে থাকিলোঁ তাত, বা তাৰ যিটো ব্যৱস্থা, আমি যিয়ে চাওক তাত, আমি ধৰক থকা মেলাৰ ব্যৱস্থাই হওক বা তাৰ ৰাস্তা ঘাটেই হওক বা তাৰ যিবিলাক ছিষ্টেম, আমি তাত ছিকিউৰিটি দেখি নাপালোঁ। ছিকিউৰিটি দেখি নাপালোঁ মানে কি, আচলতে তেনেকৈ আমাৰ যে ধৰক আমি পুলিচ দেখিছোঁ, যিকোনো জেগাত আমি পুলিচে থাকে বা অনবৰত ৰাস্তাত চেকিং, কিবা চেকিং, এই ধৰণৰ কথাবিলাক দেখি থাকোঁ। কিন্তু তাত আমি পুলিচ দেখি নাপালোঁ। আৰু গাড়ীটো হৰ্ণ বজোৱা মই নেদেখিলোৱেই। ইভেন অকল কুৱালালামপুৰতে নহয়, মই ধৰক যোৱা বছৰ থাইলেণ্ড গৈছিলোঁ, তাৰ আগতো মই ডুবাই গৈছোঁ। গতিকে এনেকুৱা কাণ্ট্ৰিবিলাকতো মই দেখিছোঁ যে আচলতে এই হৰ্ণ যিটো ব্যৱস্থা নায়েই। একদম মানে পৰিৱেশটো একদম সুন্দৰ পৰিৱেশ, নিজৰ ভাগে ভাগে গাড়ীবিলাক চলি আছে, কোনো অসুবিধা নাই। গতিকে এখন যথেষ্ট ডিচিপ্লিন চিটি বুলি ক'ব লাগিব। সেইকাৰণে মোৰ যথেষ্ট ভাল লাগিছে। আৰু তাৰপৰা আচলতে আমি বহুত শিকিবলগীয়া আছে এতিয়াও। আচলতে যিবিলাকে এইবিলাক জেগালৈ যোৱা নাই, আচলতে তেওঁলোকে হয়তো অনুভৱ কৰিব নোৱাৰিব ইয়াৰ ব্যৱস্থাবিলাকৰ বিষয়ে। কিন্তু যিয়ে তাত গৈছে, এবাৰ যিয়ে বিদেশ ৰাষ্ট্ৰত ভৰি দিছে, তেওঁৰ ইয়াৰ যিটো ডিফাৰেঞ্চ, ইণ্ডিয়া বা আমাৰ অসমৰ যিটো ব্যৱস্থাৰ লগত তাৰ যিটো ব্যৱস্থা, সম্পূৰ্ণ এটা ডিফাৰেঞ্চ ব্যৱস্থা দেখিব। তেতিয়াই অনুভৱ হ'ব আচলতে আমি ক'ত আছোঁ, কি ব্যৱস্থাৰ মাজত আছোঁ।